হয়, আজি আমি এই যোৱা 30 তাৰিখত যিটো ঘটনা হৈছিলে বাৰ্বৰিক ইনচিডেণ্ট বুলি কোৱা যাব, মাৰ্ডাৰ বুলি কোৱা যায়। এইটো ঘটনাত আজি উপস্থিত চালোঁ। এই ঘটনাটো যি ধৰণৰ হ'ল এইটো হ'ব নালাগিছিলে, হ'লেও আমি এটাই গম পালোঁ যে ইয়াত মানুহবিলাকে এতিয়া নিজকে আমি শুনি পালোঁ যে আমি নিজে কৰি চলিছিলোঁ। লেকিন চবেই জানে যে বস্তুটো চবেই পূৰা গাঁৱটো ইনভল্ভ নহয়, কোনোবা আছে ইনভল্ভ। আৰু কিহৰ কাৰণে হৈছে মেইনলি হ'ল এৱাৰনেছ। আমি এছ এ আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতি আহ্বান জনাইছোঁ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এই ঘটনাটো ইয়াত নহয় চব জেগাত হ'ব পাৰে। ইয়াৰ কাৰণে এটা এৱাৰনেছ কেম্প অৰ্গেনাইজ কৰক প্ৰতিটো গাঁৱত। বস্তুটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমাৰ জিলা সমিতিৰ পৰা, যে গোটেই যিমান অসমত আছে প্ৰতিটো গাঁৱত যে আজি এই সমাজত হৈছে বা বেলেগ সমাজত নহ'ব এইটো আমি নাভাবোঁ। এই বস্তুটো প্ৰতিটো গাঁৱত আছে, কেলেকি আমি বহুত জেগাত শুনিছোঁ এই ডাইনী কেছ লৈ কিনি। আৰু আইন আছে, আইনৰ বিষয়ে কি কৰিব লাগে সেই প্ৰতিটো বস্তুটো এৱাৰনেছ দিব লাগে গাঁৱে গাঁৱে সোমাই কিনি, যে কি কৰিব লাগে, কি বস্তু হয়, কেনে কাম কৰিব, এই বস্তুটো চৰকাৰে পদক্ষেপ লওক আৰু আমি জলদি ল'ব লাগিব। আৰু আমিও ছাত্ৰ সন্থাই আমি আহ্বান দিছোঁ, আমি যিমান সহায় লাগে আমি আমাৰ ছাইডৰ পৰা দিম বুলি আমি আহ্বান জনাওঁ।